হয়, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও এই ঘটনাক তীব্ৰ নিন্দা জনাইছোঁ আৰু আমাৰ পংখী সন্দিকৈ যি হত্যা, এই হত্যাৰ উচিত বিচাৰ হ'ব লাগিব। আৰু ইয়াতে প্ৰথম কথা ক'বলৈ গ'লে অসম আৰক্ষী ইয়াত গাফিলতি আছে। ডিব্ৰুগড় যিজন আৰক্ষী অধীক্ষক, এই আৰক্ষী অধীক্ষকজনে পংখী সন্দিকৈ হত্যাকাৰী নিচিকেশ দাসক এতিয়ালৈকে আটক কৰিব পৰা নাই, গ্ৰেপ্তাৰ কৰিব পৰা উচিত তদন্ত হোৱা নাই। গতিকে ইয়াক উচিত তদন্ত বিচাৰিছোঁ আমি। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যদি প্ৰয়োজন হয় ইয়াতকৈ জংগী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য। আচলতে 3 মে' তাৰিখে যি আমাৰ শিৱসাগৰ জিলাৰ নিতাইপুখুৰী যি আমাৰ এই পংখী সন্দিকৈ নামৰ উচ্চ শিক্ষিত ছাত্ৰীগৰাকী আচলতে যি হত্যাকাণ্ড কৰিলে তেখেতৰ গিৰিয়েক নীতিকেশ দাসে, গোটেই বিষয়টোত আচলতে নামৰূপ থানাৰ আয়োগ আচলতে নীলকমল বৰুৱা আচলতে সম্পূৰ্ণ জড়িত আছে। এইকাৰণে জড়িত আছে, তেখেতে ধনৰ বিনিময়ত গোটেই বিষয়টো মেনুপুলেট কৰি পেলাই এখন ঢিলা প্ৰক্ৰিয়াৰে তেওঁ কৰাই দিলে, যাৰ বাবে আজি তাৰিখত পষ্টমৰ্টম ৰিপৰ্টটো পোৱা নাই। গতিকে আমি আজি এই ৰাজপথত পথ অৱৰোধ কৰি পেলাই আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে আগন্তুক 7টা দিনৰ ভিতৰত যদি এই ন্যায় প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত যদি ক'ৰবাত বিধি পথালি দিয়ে আৰু পংখী সন্দিকৈ যদি ফাষ্ট ট্ৰেক আদালতত যদি গোটেই বিষয়টো বিচাৰ কৰিবলৈ নাযায়, তেনেহ'লে আমি শিৱসাগৰ জিলা বন্ধ কাৰ্যসূচী গ্ৰহণ কৰিম। আজি ৰাইজ স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহিছে, ইয়াৰ কিন্তু পৰিণাম ভয়ংকৰ হ'ব। আজি আমি ঘাইপথ অৱৰোধ কৰিছোঁ, যিহেতু এটা কথা স্পষ্ট, পংখী সন্দিকৈ ন্যায় পাব লাগিব। ন্যায় ক্ষেত্ৰত আমি প্ৰতিবাদ কৰিছোঁ আৰু যিজন নীতিকেশ দাসৰ নামৰ হত্যাকাৰী কলংকিত অধ্যান যি মানে পাতল লিপিবদ্ধ কৰি থৈ যোৱা যিজন নীতিকেশ দাসক পৰকীয়া প্ৰেমত পৰিণতি হৈ পংখী সন্দিকক হত্যা কৰিলে, এই হত্যাকাৰী কেতিয়াও বাচি যাব নালাগিব। ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে তেওঁ শাস্তি পাব লাগিব। আৰু এই ক্ষেত্ৰত আমি অসমীয়া যুৱ মঞ্চৰ দাবী জনাইছোঁ আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ক হস্তক্ষেপ কৰিব দাবী জনাইছোঁ, লগতে আৰক্ষী অঞ্চলৰ প্ৰধানক হস্তক্ষেপ কৰিবলৈ দাবী জনাইছোঁ। কাৰণ হত্যাকাৰীয়ে কেতিয়াও হাৰি যাব নালাগে। যিসকল তেওঁলোকৰ কেছদাৰী দিব, অতি সোনকালে তদন্ত কৰি কেছদাৰী পঠিয়াব লাগিব আৰু ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে তেওঁলোকক ফাঁচি দিবৰ বাবে আজি অসমীয়া যুৱ মঞ্চই দাবী জনাইছে। আজি সদৌ টাইম ছাত্ৰসন্থা শিৱসাগৰ জিলা সমিতি উদ্যোগত মহিলা সমিতিৰ সহযোগত আমি ৰাষ্ট্ৰীয় দাবী অনুৰোধ কৰিছোঁ। সেইকাৰণে যিহেতু পংখী সন্দিকৈ যিটো অকাল মৃত্যু, তেখেতক হত্যা কৰি আত্মহত্যা ৰোকিবলৈ চেষ্টা কৰিছে আৰু এই গোটেই বিষয়টো উদগনি জনাইছে ইনভেষ্টিগেশ্যন বিভাগৰ অফিচাৰ নীলকমল বৰুৱা আৰু গুণকান্ত দেউৰী। বেলেগ কথা নিবলৈ চেষ্টা কৰিছে, তাত পংখী সন্দিকৈ ন্যায়ৰ দাবী আৰু উচিত তদন্তৰ দাবী ৰাষ্ট্ৰীয় ঘাটত অনুৰোধ কৰিছে। আৰু যিজন পুলিচ বিষয়া নীলকমল বৰুৱা আৰু উপ আৰক্ষী অধীক্ষক দেউৰী সমিতি বলত চাকৰি বা যেতিয়ালৈকে নিলম্বন নকৰিব তেতিয়ালৈকে আন্দোলন চলি থাকিব। আৰু 3 দিনৰ ভিতৰত আমি ন্যায় নাপাওঁ, অনাগত সময়ত শিৱসাগৰ জিলা বন্ধ আৰু অসম বন্ধ কাৰ্যসূচী আমি ন্যায় বিচাৰিছোঁ। তেখেতক ফাঁচি দিয়া আমি দাবী কৰিছোঁ, ফাঁচি দিবৰ কাৰণে দাবী কৰিছোঁ। পংখী সন্দিকৈ হত্যাকাৰীৰ বিষয়ে হত্যাকাণ্ডৰ কাৰণে তেওঁক আমি ফাঁচি দিয়া আমি দাবী জনাইছোঁ। পংখী সন্দিকৈ হত্যাকাৰী আমাক তদন্ত লাগে, তেওঁক ফাষ্ট ট্ৰেক আদালত ফাঁচি দিব লাগে আৰু